মাইক টেষ্টিং মানে আজিকালি আৰু কি ক'ম আৰু মই আজি কালেকশ্যন পাইছিলোঁ সেইটো কাৰণে মই আগবেলা ভিডিঅ'টো বনাব নোৱাৰোঁ কাৰণ মই 3-4 এনেকুৱা বজাত বনাইছোঁ ভিডিঅ'টো গতিকে মই এইখিনি আৰু মোৰ ভিডিঅ' বনোৱা জেগা মোৰ এইখিনি আজি কিন্তু মুকল হৈছে কালি মই যোনটো ভিডিঅ' আপোনালোকে আগত দেখা পাইছিলে শুনটো অলপ মানে আন্ধা আছিল এইখিনি জেগাতে মই খোজ দিছিলোঁ আৰু এইফালে ভিউ বাপ কি ধুনীয়া ৱাও এইফালে আজি ৰ'দ দিছে ৰাতি কিন্তু পুৰা বতাহ বৰষুণ দিছিল আৰু মই ভাবিছোঁ আজি এখন ভিডিঅ' আপলোড কৰিছোঁ মানে এদিন আপলোড হৈ থাকিব কালি ৰাতিপুৱা হ'ব এখন মোৰ বনাই থোৱা আছে কিন্তু আপলোড কৰিবলৈ ইচ্ছা নাযায় কিন্তু এতিয়াৰ পৰা ইচ্ছা যায় কাৰণ এডিট কৰি থওঁ আপলোড দিওঁ এডিট কৰি আপলোড দিওঁ এতিয়ালৈকে মোৰ এখন ভিডিঅ' জমা হৈ আছে এখন ভিডিঅ' মই কালি ৰাতিপুৱা আপলোড দিম আৰু এইটো ভিডিঅ' মই এডিট কৰি উঠি পৰহি ৰাতিপুৱা আৰু যাব আৰু আমাৰ মনসা পূজাটো মই বনাব ভাবিছোঁ যেতিয়া লাইচ লাগে ইমানকৈ নবনাওঁ যেতিয়া লাইচ নালাগে তেতিয়াহ'লে বনাম মই সেইটো ভিডিঅ' তাৰ পিছদিনা আপলোড হ'ব তাৰ পিছদিনা নহয় তাৰ কাইজৰ পিছদিনা আপলোড কৰি দিম আৰু ভিডিঅ'টো পাই আৰু যেতিয়া আৰু মই এদিন কণ্টিনিউ মই ভিডিঅ' আপলোড কৰিয়ে থাকিম যেতিয়া বনাম তেতিয়া মই কৰিম আপলোড ভিডিঅ' তাৰপিছত এই কদ্দেডাল দেখা পাইছে আমাৰ যে এডাল কদ্দে আছিল সেইডাল কদ্দে তাৰমানে বছৰ হৈছে বহুত বছৰ হৈছে কিন্তু কথা হ'ল এই কদ্দেডাল লাগা শেষ হ'ল পূৰা তিৰিয়া আহে ৰাইজসকল পূৰা তিৰিয়া আহে আৰু আমাৰ জানে আৰু বস্তুটো অলপমান জংঘল হৈছে মই কাটিবলৈ লাগিব আৰু লাহে লাহে চব কাম কৰিম আপোনালোকে অলপমান মোক ছাপোৰ্ট কৰিবচোন এতিয়াও কালেকশ্যন আছে 3টামান বজাত মই এতিয়া আকৌ যাব লাগিব প্ৰথমতে মই আহাৰটো মই খাই লওঁ আৰু চাহ মই ইয়াতে 9টাতে গৈছিলোঁ নেকি তাৰ মই ভাতটো খাই উঠি ফোনৰ ওপৰত ফোন কৰি আছে কালেকশ্যন মই এইটো কাৰণে যাব লগা হ'ল ভাতটো খাই তামোলখন খাই গৈছোঁ মই আৰু সেই কি বুলি কয় এইটো কালেকশ্যন কৰিবলৈ তাতে যাই উঠি 2 ঘণ্টা বা 3 ঘণ্টামান ৰখি উঠি তাতে বঢ়িয়াকৈ চাহ খাইছোঁ তাৰপিছত আকৌ এটামান বজাত আমি 1:30 বাজিছে তেতিয়ামান বজাত আকৌ আমি ঘৰ আহিছোঁ ঘৰ আহি উঠি স্কুললৈ গা ধুই উঠি আকৌ এতিয়া আৰু গা ধুই উঠি অলপ মোবাইল চাই ভাত খাম এতিয়া আৰু ভাতটো খালি আপোনালোকক মই দেখাই দিম বাৰু একবাৰ পাওঁ এতিয়া ভাত খোৱা দেখাব লাগে আপোনালোকক ভাল নালাগে সেই ৰাইজসকল ভাল লাগে খোৱা দেখাবলৈ সেইটো আৰু মই ফালে আছোঁ আমাৰ চব মাটি ঘৰ কি ক'বি এইটো ঘৰ বনাই আছিলোঁ কিন্তু এতিয়ালৈকেতো হোৱাই নাই বনাইছিলোঁ কিন্তু লাহে লাহে হ'ব মই আপোনালোকক অলপ ছাপোৰ্ট কৰিছোঁ মোৰ সেই তাৰমানে ইউটিউব কৰিয়ে মই চলাম বুলি ভাবিছোঁ গতিকে মই বঢ়িয়াকৈ মোৰ সোমাইছে ফেন চেন চলে আৰু মই যাম এতিয়া ভাত খাবলৈ এইটোৱে আৰু এইটোৱে মই আৰু ভালকৈ দেখা নাই আপোনালোকে এইটোৱে মই দেখাইছে মই মানে খাম ঠিক আমাৰ ভেজপাখন সেইটো আমাৰ নামঘৰটো মন্দিৰটো আৰু এইফালে আমাৰ এতিয়া অলপ ভাত দিছে সেই এহেঁতকতো খাব লাগিব আমি খালি নহ'ব না সিহঁতকো অলপ খুৱাব লাগিব সেইটো কাৰণে মায়ে ভাত দিছে আৰু মই আহিলোঁ পাকঘৰটো আমাৰ বহুত আণ্ডাৰ লাইটটো কিয় দিয়া নাই কিন্তু সিহঁতৰ হেৰিটো আছে মায়ে গ'ল ভাতটো চাটনি চব দিয়া মই চকী খাবলৈ লওঁ ৰবি বহি লওঁ আৰু ভাতটো খাবা বহুত আৰু একো নাই দিয়া আৰু এতিয়া যাইতে আৰু মই কালেকশ্যন কৰিবলৈ যাম আৰু এতিয়া আকৌ ভাতটো খাই এতিয়া কালেকশ্যন কৰিব যাব লাগিব মই গম পাইছে নাই এতিয়া নহওক খাই লওঁ দিয়ক ভাতটো আপোনালোকক খাওক মই খাওঁ ভাত খাই লগ পাই আছোঁ বাৰু এতিয়া ভাতটো খাই আহিলোঁ একো নাই গাইছ আলু ভাজা আৰু চাটনি এখন আৰু পিঁয়াজ চিৰি খালোঁ মই আজি গামোচা পিন্ধি আছোঁ এই গাইছ গামোচা কি ক'বি আৰু যামেই যিহেতুকে পেণ্ট চেণ্ট পিন্ধি যাওঁ আৰু মই হেৰিত যাম আৰু পেণ্ট চেণ্ট পিন্ধি বাকী আমাৰ ঘৰৰ পিছফালে আমাৰ মণিবাহঁতৰ ঘৰ কংকনাহঁতৰ ঘৰ সেইফালে আৰু এইফালে বস্তিখন আমাৰ বস্তি মানে বাৰী আমাৰ আইতাক খেলিছে বাৰু দেখাম এইখিনি মই যোনটো বগা অলপমান দেখা পাইছে কিন্তু মই আঙুলি দেখাব নাপায় কিন্তু মই দেখাব নাই তাতে আমাৰ আইতাকো দিছোঁ ককাকো দিছোঁ বুঢ়ী আইতাকো দিছোঁ আৰু এই বহুত মানুহ দিছে আমাৰ পিছফালে এইখানে শ্মশান বুলি ক'লেও ভুল নাই সেইখন শ্মশান আৰু এইফালে আমাৰ ঘৰটো একো ডিফাৰেঞ্চ নাই চাওঁ সেইখন শ্মশান আৰু এইটো আমাৰ ঘৰটো কিন্তু আজিলৈকে একো এটা শব্দ শুনা নাই চাউণ্ড এটাও শুনা নাই সেইখিনিৰ পৰা মই এতিয়াও বাৰু জুম হ'লে হ'বই সেইখিনিৰ পৰা আৰু ইখানলৈ ইখান ঘৰ আমাৰ ইখানৰ শ্মশান ধৰণৰ
সেইখন পথাৰৰ পেলাই মানুহে খেতি কৰি শ্মশানখন এটা বহুত মানুহ থৈছে সেইফালে সেই গৰু চৰু দিয়ে থৈছে সেইফালে আৰু শ্মশানখন আৰু এইফালে সেই আমাৰ পিছফালেও সেইবিলাক ঘৰে সেই কছাৰী বস্তি সেইফালেও ঘৰ এনেকৈ আৰু গতিকে একো ডিফাৰেঞ্চ নাই আমাৰ কিন্তু আজিলৈকে একো এটা শব্দ শুনা নাই বাকী জানক মই একবাৰ আমাৰ মোৰ ৰুমটো দেখাই দিওঁ ৰুমটো কোনটো হ'ব ছিলো আৰু এইফালে এইটো এটা ৰুম হ'ব কিন্তু বহুত এইবিলাক কাটব লাগিব বহুত জংঘল হৈছে এইটো আমাৰ চেফ খাই আছে বাহিৰত এইফালে আৰু এইটো হ'ব নাই এইটো হ'ব মোৰ ৰুম এইটো মাই কাম বেছি আহিলে আৰু এক নাই হ'ব ইটো আৰু এক নাই হ'ব সিটো বাৰু নহয় এইটো বা ইটো হ'ব আৰু ষ্টুডিঅ'টো মই যদি ষ্টুডিঅ'টো বনাওঁ ইটো ৰুম বা মাছৰ ৰুমটো বনাওঁ বা ইটোত পাকঘৰ জাগঘৰ হ'ব গতিকে মই ইটোতে ষ্টুডিঅ'টো বনাব লাগিব বনালেই মানে এটা ভাবি দিছোঁ আৰু ষ্টুডিঅ'টো বনাম বুলি কিন্তু কি হৈ চাওঁ বাৰু পিছলৈকে পাৰোঁ নে নোৱাৰোঁ আপোনালোকে যদি পাৰোঁ ষ্টুডিঅ'টো বনাব যদি পাৰোঁ তেন্তে আপোনালোক নিশ্চয় মই ভিডিঅ'টো দেখামেই তেওঁ নৰকটো ভিডিঅ'টো চাবই আৰু মাইটো গতিকে মই আজি ভিডিঅ'টো এইখিনিয়ে আনিলোঁ ভাত খালোঁ তামোল খাওঁ আৰু কালিত চলি যাওঁ আজি ভিডিঅ'টো এইখিনি আছিল যদি ভাল লাগিছে যদি চাই ভাল পালে লাইক লগতে মানুহৰ লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এইটো চেনেলত যোনটো প্ৰথমে যে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম জয় জুবিন দা।